জয় মা লক্ষ্মী ওম নমঃ শিৱায় বন্ধুসকল সন্ধিয়াৰ সময়খিনিত এনে কিছুমান কাম ভুলতো কেতিয়াও ঘৰখনত কৰিব নালাগে আৰু সদায় সতৰ্ক হৈ থাকিব লাগে বাস্তু শাস্ত্ৰ মতে সন্ধিয়াৰ এই কাম কৰাটো পৰিহাৰ কৰক নহলে দেৱী লক্ষ্মীৰ খং উঠিব মা লক্ষ্মী সন্ধিয়াৰ সময় মানে দিন আৰু ৰাতিৰ মাজৰ এই সময়খিনি যেতিয়া আপোনালোকৰ সূৰ্য অস্ত যাবলৈ আৰম্ভ কৰে কিন্তু আন্ধাৰ নহয়খিনিত আপোনালোকে বিশেষকৈ কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব এই সময়ত দেৱী লক্ষ্মীয়ে বাস্তুৰ কিছুমান অৰ্থাৎ দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ বাবে কিছুমান বাস্তু নিয়ম মানি চলা আপোনালোকৰ দৰকাৰ আছে মানি নচলিলে বিশেষকৈ খং উঠিব পাৰে আৰু অশান্তিও ঘৰখনত বিৰাজ কৰিব পাৰে গতিকে এই কামবোৰৰ বিষয় বা এই বিশেষ কথাৰখিনিৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব আহকচোন জানি লওক যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিও ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব এক নম্বৰ পইণ্টটো বা কথাটো হৈছে ধন ধাৰে নিদিব সন্ধিয়াৰ সময়খিনিত কেতিয়াও কাকো ধন ধাৰলৈ নিদিব গতিকে ধ্যান ৰাখিব যদি প্ৰয়োজন নহয় তেন্তে সন্ধিয়াৰ টকাৰ লেনদেনো নকৰিব বুলি কৈছে বিশেষকৈ ঘৰখনৰ পৰা ভুলতেও ঋণ নিদিব সন্ধিয়া সময়খিনিত কাৰো পৰাও নলব আৰু নিদিব বুলি কৈছে সন্ধিয়াৰ সময়খিনিত ঘৰখনত বিশেষকৈ এইখিনি কাম কেতিয়াও কৰিব নালাগে কাল সন্ধিয়াৰ সময়খিনিত এই সময়ছোৱাত ঋণ কেতিয়াও পৰিশোধ নহয় আৰু দেৱী লক্ষ্মীৰ ক্ৰোধৰ সন্মুখীন হ'বলগীয়া হয় বুলি বিশ্বাস কৰা হয় আপোনালোকে সচৰাচৰ দেখিব পাব যে কিছুমান ঘৰত টকা পইচাৰ লেনদেন সন্ধিয়াৰ সময়খিনিত কাকো নিদিয়েও বা নেক্সট দিনা বা পাছৰ দিনা দিম বুলি কয় গতিকে এইখিনি আপোনালোকে কেতিয়াবা কাৰোবাৰ ঘৰতে হওক আপোনালোকৰ ঘৰতো সেই নিয়ম আছে যদি ভালেই কথা 2 নম্বৰ কথাটোৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব তুলসী পাত তুলসী উদ্ভিদত দেৱী লক্ষ্মী নিজে বাস কৰে বুলি বিশ্বাস কৰা হয় সূৰ্যাস্তৰ পিছতো বিশেষকৈ ভুলতে তুলসী পাত ছিঙিব নালাগে সূৰ্যাস্তৰ পাছত কেতিয়াও আপোনালোকে তুলসী পাত ছিঙি নানিব আনে ছিঙিলেও আপোনালোকে বাধা দিব গতিকে এই কথাটোৰ প্ৰতি আপোনালোকে ঘৰখনত অলপ সতৰ্ক হ'ব লাগিব ধ্যান দিব লাগিব নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব সূৰ্যাস্তৰ পাছত কেতিয়াও এনে কাম কৰিব নালাগে সেই কামটো হৈছে ঝাৰু নিদিব যদি আপোনালোকে ঘৰৰ মানুহে এনে কাম কৰা দেখিছে বাধা প্ৰদান কৰক বুলি কৈছে কিয়নো সন্ধিয়াৰ এই কাল সন্ধিয়াৰ সময়ত বিশেষকৈ এই সূৰ্যাস্তৰ পাছত বেলি অস্ত যোৱাৰ পাছত কেতিয়াও ঝাৰু দিব নালাগে অৰ্থাৎ তাৰ আগতে ঝাৰু দিব লাগে ৰাতিপুৱা সাৰ পাই ঘৰৰ চোতাল ঝাৰু দিয়াটো শুভ বুলি গণ্য কৰা হয় সন্ধিয়াৰ সময়খিনিত সূৰ্যাস্তৰ পাছত কেতিয়াও ঝাৰু দিব নালাগে এই কথাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব নহলে এই সময়ত ঝাৰু দিলে দেৱী লক্ষ্মী অসন্তুষ্টিৰ কাৰণ বুলি ধৰা হয় বুলি কৈছে বন্ধুসকল ধ্যান ৰাখিব আৰু ধ্যান ৰাখক আচলতে ঘৰৰ দুৱাৰখন বন্ধ কৰি ৰখা হয় কিন্তু মূল দুৱাৰখন সন্ধিয়া কিছু সময় খোলা ৰাখিব লাগে আপোনালোকে চাব সন্ধিয়া সময়খিনিত অলপ সময়ৰ বাবে হ'লেও দুৱাৰখন খোলা ৰাখক কোৱা হয় যে এই সময়ত দেৱী লক্ষ্মীয়ে ঘৰত প্ৰৱেশ কৰে গতিকে সন্ধিয়াৰ মূল গেটখন আপোনালোকে বা আপোনালোকৰ মূল দুৱাৰখন বন্ধ কৰি কেতিয়াও নাৰাখিব অলপ খোলা কৰি ৰাখক বুলি কৈছে আৰু এটাৰ কথাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব ঘৰখনৰ সুখ সমৃদ্ধিৰ কাৰণে সূৰ্যাস্তৰ পাছত বা সূৰ্য অস্ত যোৱাৰ লগে লগে আমি কেতিয়াও ঘৰখনৰ বিশেষকৈ ইজনে সিজনৰ মাজত বিশেষকৈ কাজিয়া পেচাল কৰিব নালাগে যুদ্ধ কৰিব নালাগে কাজিয়া পেচাল বন্ধ কৰি দিলে ভাল বুলি কৈছে গধূলিৰ সময়ত কাজিয়া পেচাল কৰিলে দেৱী লক্ষ্মী অসন্তুষ্ট হ'ব পাৰে মা লক্ষ্মী তেনে ঘৰত কেতিয়াও প্ৰৱেশ নকৰে বুলি বিশ্বাস কৰা হয় গতিকে সন্ধিয়াৰ সময়খিনি কেতিয়াও হাই কাজিয়া কৰিব নালাগে আৰু সন্ধিয়াৰ সময়খিনিত বিশেষকৈ কোনো ব্যক্তিৰ যদি আপোনালোকৰ ঘৰলৈ আহে কিবা এটা বস্তু বিচাৰি আহে টকা পইচা বিচাৰিলে তৎক্ষণাত নিদিব বুলি কৈছে নিমখ কেতিয়াও সন্ধিয়া বা ৰাতি আপোনালোকে নিদিব বুলি কৈছে সন্ধিয়া বা ৰাতি আপোনালোকে নিমখ দিয়াটো অশুভ বুলি ধৰা হয় বন্ধুসকল গতিকে ধ্যান ৰাখক আৰু বিশেষকৈ কিন্তু কোনো ব্যক্তিৰ যদি এনে আহিছে কেতিয়াও আপোনালোকে সন্ধিয়াৰ সময়খিনি অপমান কৰি পঠিয়াই নিদিব বৰঞ্চ বহিবলৈ দিয়ক কিবা এটা আহাৰ দিয়ক খাবলৈ নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব গতিকে সন্ধিয়াৰ সময়খিনি কোনো ব্যক্তিক অৱজ্ঞা নকৰিব বেয়া ব্যৱহাৰ কেতিয়াও ভুলতো নকৰিব গতিকে এই কথাখিনিৰ প্ৰতি ধ্যান ৰাখিব আৰু কেইটামান কথাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক বিশেষকৈ সূৰ্যাস্তৰ পাছত আপোনালোকে কেতিয়াও নকৰিব কেতিয়াও সংঘাত কাৰ্য কৰিব নালাগে আপোনালোকক জনাছোৱে বেছিভাগ মানুহে সন্ধিয়াৰ ভজন কীৰ্তন আৰু পূজা কৰে হিন্দু ধৰ্মতো 5 বজাত পূজা কৰাৰ পৰম্পৰা আছে কিছু লোকৰ আৰু কৈছে যে এনে পৰিস্থিতিত সন্ধিয়া কাজিয়া পেচাল এৰাই চলিব লাগে কেতিয়াও কাজিয়া পেচাল কৰিব নালাগে ইয়াৰ ফলত ঘৰত নেতিবাচকতাৰ যথেষ্ট বৃদ্ধি পায়
ধৰ্মীয় বিশ্বাস অনুসৰি সন্ধিয়া দেৱ দেৱী ভ্ৰমণলৈ যায় বুলি বিশ্বাস কৰা হয়। মনত ৰাখিব যে সূৰ্যাস্তৰ পিছত ঘৰৰ কোনো চুকত আন্ধাৰ হ'ব নালাগে বা ঘৰৰ কোনো কোঠালিত আন্ধাৰ কৰি ৰাখিব নালাগে। ঘৰটো পোহৰাই আপোনালোকে ৰাখিব লাগে, পোহৰ কৰি ৰাখিব লাগে। লাইট আপোনালোকে দি ৰাখিব, পোহৰ কৰি ৰাখিব। সন্ধিয়া আন্ধাৰ হোৱাটোৱে ঘৰৰ সুখ আৰু সমৃদ্ধিৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। গতিকে এই দিশটোৰ প্ৰতি আপোনালোকে নিজেই ধ্যান ৰাখিব লাগিব। সন্ধিয়াৰ ঘৰখন বিশেষকৈ আপোনালোকে পোহৰাই ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। সূৰ্যাস্তৰ পাছত কেতিয়াও আপোনালোকে এই সন্ধিয়াৰ সময়খিনিত বিশেষকৈ আপোনালোকে কেতিয়াও আহাৰ গ্ৰহণ কৰিব নালাগে, ভাত খাব নালাগে। এই সময়খিনিত দেৱ দেৱতা বিশেষকৈ পূজা কৰাৰ সময়ত আৰু তেওঁলোকে বিশ্ৰাম আপোনালোকক কৰে বুলি কৈছে ঘৰখনত। আৰু এনে সময়ত আপোনালোকে ভোজন কেতিয়াও নকৰিব। গতিকে এই কথাটোৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব। সূৰ্যাস্তৰ পাছত আপোনালোকে বিশেষকৈ কিবা এটা বস্তু দান কেতিয়াও নকৰিব। সূৰ্যাস্তৰ পাছত কেতিয়াও কাকো বস্তু দান নকৰিব বুলি কৈছে, নহ'লে আপোনালোকৰ মাজত সমস্যাৰ সৃষ্টি হ'ব পাৰে। আৰু সূৰ্যাস্তৰ পাছত অধিকাংশ লোকে বিশেষকৈ সন্ধিয়াৰ সময়খিনিত টোপনি যায় বা খোৱাৰ অভ্যাস আছে যিসকলৰ, এনে অভ্যাস ত্যাগ কৰিব লাগে বা সন্ধিয়াৰ সময়খিনিত ভুলতো আপোনালোকে বিচনাত শুব নালাগে। গতিকে বন্ধুসকল, আপোনালোকে জানিব পাৰিলে যে সন্ধিয়াৰ সময়খিনি এনে কিছুমান কাম আপোনালোকে কেতিয়াও নকৰিব। গতিকে মনত ৰাখিব, সদায় নিজৰ ঘৰখনৰ সুখ সমৃদ্ধিৰ কাৰণে কিছু নীতি নিয়ম আপোনালোকে পালন কৰক, নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, ধনে ধানে উপচি পৰক, তাৰে কামনা কৰিছোঁ। কমেণ্ট বক্সত আপোনালোকে অনুগ্ৰহ কৰি জয় মা লক্ষ্মী লিখি